গোৱালপাৰা জিলাৰ ধূপধাৰাত বিশাল প্ৰতিবাদী সমদল বিকালী মৌজা উন্নয়ন সমিতিৰ উদ্যোগত আৰু বিকালী অঞ্চলৰ বিভিন্ন দল সংগঠনৰ সহযোগত ধূপধাৰাত বৃহৎ প্ৰতিবাদী সমদল। ধূপধাৰাৰ পৰা হেকাৰালৈ পথ উন্নতিকৰণৰ দাবীত এই বৃহৎ প্ৰতিবাদী সমদল। ধূপধাৰা হেকাৰা গড়কাপ্তানি পথ মেৰামতিৰ দাবীত বিভিন্ন দল সংগঠন আৰু সহ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। দীৰ্ঘদিনৰ পৰা জৰ্জীৰ্ণ হৈ আছে ধূপধাৰা হেকাৰা গড়কাপ্তানি পথটো। ধূপধাৰা অঞ্চলৰ ৰাইজ ছাত্ৰ ছাত্ৰী ৰোগীয়ে যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে। বাৰে বাৰে আবেদন কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই। সেই ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে অতি শীঘ্ৰে পথটো মেৰামতি কৰি দিবলৈ। এটা আপোনাৰ আয়ুক্তৰ জৰিয়তে আমাৰ ইয়াতে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে। আজি আপোনালোকে যিটো প্ৰতিবাদী সমাজত উলিয়াইছে ইয়াত আহি মই গম পালোঁ। মই আচলতে ডিচি অফিচৰ পৰা গোৱালপাৰাৰ পৰা আহিছোঁ। মোৰ নাম অনুপম দাস, এক্সিকিউটিভ মেজিষ্ট্ৰেট। তো মই আপোনালোকৰ যিখিনি দাবী গোটেই দাবী মই শুনিলোঁ আপোনালোকৰ ফালৰ পৰা, আৰু আপোনালোকৰ দাবীটোক মই সন্মান সহকাৰে গোটেইখন আপোনালোকৰ স্মাৰকপত্ৰ মই গ্ৰহণ কৰিছোঁ। আৰু এই স্মাৰকপত্ৰখন মই গৈ পেলাই আমাৰ ডিচি ছাৰক জমা দিম। তেখেতক গোটেই আপোনালোকৰ চিটুৱেশ্যনটো বিষয়ে বুজাম, আৰু তেখেতে আপোনালোকৰ যিবিলাক দাবী সেই দাবীসমূহ পূৰণ কৰিবৰ কাৰণে নিশ্চয় ওপৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব, আৰু আপোনালোকক যাতে সুবিধা হয়, যিবিলাক অসুবিধা পাইছে সেইবিলাক দূৰ কৰাৰ কাৰণে চেষ্টা কৰিব। সকলোকে ধন্যবাদ জনাইছোঁ। ৰাষ্ট্ৰীয় পথ মানে ব্লক কৰিব লগা পৰিৱেশ হৈছে, এই ক্ষেত্ৰত কি ক'ব? হয়, আজি আচলতে বিকালী মৌজা উন্নয়ন সমিতিৰ উদ্যোগত আৰু ধূপধাৰা অঞ্চলস্থ বিভিন্ন জাতীয় দল সংগঠন তথা স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ আচলতে একত্ৰিতভাৱে লগ হৈ আচলতে আজি প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছে। আমাৰ স্পষ্ট দাবী ধূপধাৰা অঞ্চলবাসী ৰাইজৰ যে আচলতে চৰকাৰে আপুনি ঠিক উল্লেখ কৰাৰ নিচিনাকৈ বৰ্তমান সাময়িক পৰিৱেশত আচলতে তেওঁলোকে উন্নয়নৰ ঢাক ঢোল বজাইছে, কিন্তু এই একে সময়তে কিন্তু আচলতে বিভিন্ন অঞ্চলৰ দৰে আমিও এই ধূপধাৰা অঞ্চলবাসী ৰাইজে আচলতে আমাৰ এটা পথ আচলতে গড়কাপ্তানি পথ, এই পথটো আচলতে ধূপধাৰা আৰু হেকেৰা সংযোগী যিটো পথ আৰু সদাব্যস্ত পথ, এই পথটো আচলতে যিটো হাৰত আচলতে জৰাজীৰ্ণ হৈছে তাত খোজ দিয়াৰ কাৰণে আচলতে মানুহ এগৰাকী সুস্থ মানুহ এগৰাকীৰ অসুবিধা। এই পথছোৱা আচলতে মেৰামতি কৰাৰ দাবীত আচলতে আমি প্ৰতিবাদী সমদল উলিয়াব লগাটো আচলতে আমাৰ অঞ্চলবাসীৰ বাবে প্ৰথমতে আচলতে দুৰ্ভাগ্যজনক কথা। আৰু দ্বিতীয়তে আপোনালোকে জানে যি উন্নয়নৰ ঢাক ঢোল বজোৱাৰ কথা ক'ল, আপোনালোকৰ পিছফালে এইখন দেখিছে ধূপধাৰা অঞ্চলৰে আচলতে বিকালী মডেল হস্পিটেলখন আছে। আচলতে কেৱল বিকালী মডেল হস্পিটেল নামতহে আচলতে মডেল হস্পিটেল বুলি আছে। মডেল হস্পিটেলত আচলতে উপলব্ধ যিসমূহ আচলতে চিকিৎসা সেৱা আছে সেই সেৱাসমূহৰ পৰা আচলতে কিন্তু যিসমূহ আচলতে ৰোগী আচলতে সেৱা লাভ কৰিব লাগিছিলে এই আচলতে হস্পিটেলখনত কিন্তু সেই আমি পৰিলক্ষিত হোৱা নাই। আজি এই বৃহত্তৰ অঞ্চল 54খন গাঁৱৰে ভৰা আচলতে এই বিকালী অঞ্চল ধূপধাৰা অঞ্চলত আচলতে কি হৈছে, ৰাতিবেলা হওক অথবা দিনৰ বেলিকাই হওক, যেতিয়া এগৰাকী শিশু আচলতে বেমাৰত পৰে বা অসুখৰ সন্মুখীন হয়, তেতিয়া আচলতে এজন শিশু বিশেষজ্ঞ ডাক্তৰ আমাৰ এই ধূপধাৰা অঞ্চলত আচলতে আমি পাবলৈ নাথাকে। তো ইয়াতকৈ আচলতে আমাৰ দুৰ্ভাগ্যজনক কথা আচলতে হ'ব নোৱাৰে। আৰু এটা কথা, যিদৰে দিল্লীয়ে আচলতে অসমৰ প্ৰতি এক মাহিয়াই দৃষ্টি আছে, ঠিক একেদৰে কিন্তু আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ যি আচলতে সাংসদ আৰু আমাৰ দুধনৈ বিধানসভা সমষ্টিৰ যি বিধায়ক, এওঁলোকৰো কিন্তু আমাৰ এই বৃহত্তৰ ধূপধাৰা অঞ্চলৰ প্ৰতি এক মাহিয়াই দৃষ্টি আমি আগৰ পৰাই আচলতে দৃষ্টিগোচৰ হৈ আছে, আমি উপলব্ধি কৰিছোঁ। কাৰণ অকল ৰাস্তা ঘাট বুলিয়েই নহয়, হস্পিটেল বুলিয়েই নহয়, আচলতে এই বিকালী অঞ্চলৰ আচলতে যিমানসমূহ আচলতে চৰকাৰী খণ্ডৰ বিদ্যালয় আছে, সেই বিদ্যালয়সমূহৰ আচলতে আন্তঃগাঁথনি কিমান সবল তাৰ আচলতে ওপৰত আচলতে চকু দিয়াৰ কাৰণে আচলতে বিধায়ক আৰু সাংসদকেইগৰাকী আমাৰ কিমানবাৰ আহিছে, আমি সেই আচলতে আমি জ্ঞাত। তো আমি এটাই দাবী উত্থাপন কৰিছোঁ যে আচলতে ঢাক ঢোল বজোৱা চৰকাৰখনে আচলতে প্ৰকৃতাৰ্থত উন্নয়নৰ বাবে আচলতে ৰাইজৰ বাবে কাম কৰক, আৰু তাৰ লগে লগে আচলতে এই অঞ্চলবাসীৰ যি প্ৰতিবাদী কণ্ঠ, এই প্ৰতিবাদী আচলতে কণ্ঠস্বৰ তেওঁলোকৰ কাণত যেন আচলতে পৰে, তাৰ লগতে প্ৰতিবাদৰ যি ভাষা, এই প্ৰতিবাদৰ ভাষা যেন তেওঁলোকে বুজি পায়, আৰু আমি কৰা এই গণতান্ত্ৰিক প্ৰতিবাদৰ আচলতে প্ৰতিদান আচলতে আমাক উন্নয়ন হিচাপে যেন আমি উভতাই দিয়ে, আমি এয়াই দাবী জনাইছোঁ। ইয়াৰ পিছতো যদি কোনো ধৰণৰ কাম নহয়, তেতিয়াহ'লে বিকালী মৌজা সমিতিয়েও ইংগিত দিছে যে নগৰবেৰা মালিবাৰী হেকেৰাৰ বৃহত্তম ৰাইজক লৈ মানে আন্দোলন আমিব, এই ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিক্ৰিয়া? হয়, আচলতে গণতান্ত্ৰিক চৰকাৰে ৰাইজৰ গণতান্ত্ৰিক প্ৰতিবাদৰ প্ৰতি শ্ৰদ্ধাশীল হওক,
অন্যথা ৰাইজেও এই গণতান্ত্ৰিক আন্দোলনৰ ওপৰত গৈ জংগী আন্দোলন কৰিবলৈ আমি অঞ্চলবাসী ৰাইজ বাধ্য হ'ম। আমি আজি 2 বছৰমান আগৰ পৰাই ধূপধৰা হেকেৰা ৰাস্তাটো উন্নতিকৰণৰ কাৰণে আমি গড়কাপ্তানি বিভাগৰ লগত অহৰহৰ চেষ্টা চলাই আছোঁ আৰু আমি এই সম্পৰ্কত আমাৰ কি বোলে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আমি এই সন্দৰ্ভত স্মাৰকপত্ৰ আমি দাখিল কৰিছোঁ যে আমাৰ এইটো ৰাস্তাটো অতি শীঘ্ৰে উন্নতিকৰণ কৰি দিয়ে। আমি ৰখি আছোঁ হঠাৎ আমাৰ কিছুদিন আগতে গড়কাপ্তানি বিভাগৰ পৰা 12 লাখ টকাৰ এটা নিম্ন তেওঁলোকে মানে খালি পাথৰ কেইটামান পেলাই মানে কামটো ৰিপেয়াৰিং কৰি আছে আমাৰ হেকেৰা ধূপধৰা ৰাস্তাটো। আমি তেতিয়া প্ৰশ্ন কৰোঁতে তেওঁলোকে কৈছে যে আপোনালোকৰ এই ৰাস্তাটো আপোনালোকৰ যিটো আশা কৰিছিল সেই আশামতে এইটো আপগ্ৰেডেশ্যন হৈ আছে, এইটো জানুৱাৰী মাহৰ পৰা কাম চলিব আৰু কি। তেতিয়া ঠিক আছে, আমি বঢ়িয়াকৈ নটাত আমি কোনো ধৰণৰ কৰা নাই। তেতিয়া আমি দেখিলোঁ যে যোৱা কিমানবাৰ তাৰিখত ইয়াত আহিছিল মুখ্যমন্ত্ৰী আহিছিল, আপোনাৰ চিমলিতলাত আহিছিল। এই চিমলিতলাত আহাতে মুখ্যমন্ত্ৰীৰ ফাণ্ডৰ পৰা যিটো 10 কোটি এটা সমষ্টিত দিয়ে, সেই 10 কোটি টকাটো মুখ্যমন্ত্ৰীয়ে তাতে ইতিমধ্যে চিমলিতল ঘোষণা কৰিলে, ৰাস্তাৰ কাৰণে দিছিল। সেই টকাখিনি যেতিয়া ঘোষণা কৰিল তেতিয়া আমাৰ ঠিকাদাৰসকলে আমাক জনালে, আমাৰ যিটো স্থানীয় MLA তেওঁ জনালে যে দাদা আপোনালোকৰ যিটো মানে ৰাস্তাৰ আমি কাম হাতত লৈছিলোঁ, এই কামটো আমি কৰিব নোৱাৰিলোঁ, মুখ্যমন্ত্ৰী আহি এনেকৈ ঘোষণা কৰি গ'ল। তেতিয়া আমি দুখিত হ'লোঁ। আমি উপায় নাপাই এতিয়া কি কৰিম, আমি ভাবিলোঁ যে আমি এটা বৃহৎ এটা বিকালী অঞ্চলৰ লগত আমাৰ বিকালী অঞ্চলত যিমানকেইটা সংগঠন আছে, ৰাভা ছাত্ৰ সন্থা হওক, বড়ো ছাত্ৰ সন্থা, কোচ ৰাজবংশী, তিনদুলীয়া ৰাইজ, মহিলা সমিতি, বিভিন্ন যিমান ধৰণৰ সংগঠন আছে আমাৰ বিকালী অঞ্চলত, গোটেইখিনি সংগঠনক আমি আমন্ত্ৰণ জনাই আমি এটা আলোচনা কৰিলোঁ যে আমি এটা বৃহত্তৰ এটা প্ৰতিবাদী কাৰ্যসূচী ল'ব লাগে, যাতে আমাৰ ধূপধৰা হেকেৰা ৰাস্তাটো অতি শীঘ্ৰে চৰকাৰে উন্নতিকৰণ কৰি দিয়ে। আৰু যেতিয়ালৈকে এই ৰাস্তাটো উন্নতিকৰণ কৰি নিদিয়ে তেতিয়ালৈকে আমি ভৱিষ্যত মানে এইটো মানে এনেধৰণৰ আন্দোলন চলাই যোৱাৰ এটা মানে আশা কৰিছোঁ আৰু কি। এইখিনি আজি স্মাৰকপত্ৰ কাক দিয়া হ'ল আৰু কাৰ জৰিয়তে দিলে? আজি আমাৰ গোৱালপাৰা জিলাৰ উপায়ুক্ত মহোদয়ে আমাৰ এজন মেজিষ্ট্ৰেট পঠাইছে আৰু এই মেজিষ্ট্ৰেটৰ হাতত আমি স্মাৰকপত্ৰ অৰ্পণ কৰিলোঁ আৰু তেখেতে আমাক যিমানখিনি পাৰে এই ৰাস্তাটোৰ বিষয়ে আমাৰ কাক দিয়া আছে? আমি স্মাৰকটো আমাৰ DC মহোদয়ৰ থ্ৰুৱেদি আমাৰ মুখ্যমন্ত্ৰীলৈকে আমি প্ৰেৰণ কৰিছোঁ। ইয়াৰ পিছতো যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি তীব্ৰতৰ আন্দোলন গঢ়ি উঠাৰ কাৰণে আমি সংকল্প লৈছোঁ আৰু কি। মানে উন্নয়ন সমিতিৰ লগতে উন্নয়নৰ বাকী যিখিনি সংগঠন আছে, এতিয়া ধৰি লওক আমাৰ সংগঠন বুলি কওঁতে আমাৰ বিকালীক লৈ আমি সংগঠিছোঁ। এতিয়া আমাৰ যিহেতু এই ৰাস্তাৰে সদূৰ নগৰপেৰা, মালিবাৰী, আনকি বৰপেটাৰ নগৰপেৰা টু বৰপেটা, নগৰপেৰা টু ধূপধৰা হৈ তাৰমানে গুৱাহাটীলৈকে যিবিলাক যাত্ৰীবাহী বাছ চলে, বিভিন্ন ধৰণৰ ট্ৰাক চলে, এইবিলাকৰ মানে যিটো সেইকাৰণে আমি এইবাৰ নগৰপেৰা, মালিবাৰী এই অঞ্চলৰ মানুহখিনিকো আমি সাঙুৰি ল'ম বুলি বৃহৎ আন্দোলন হ'ব এই ৰাস্তাটোৰ কাৰণে তাৰমানে। বহুতকেইখন শিক্ষা অনুষ্ঠান আৰু এতিয়া বিশেষকৈ ক'বলৈ গ'লে আমাৰ এতিয়া প্ৰাইভেট ছেক্টৰে হওক বা চৰকাৰীকৰণে হওক, আমাৰ বহুতকেইখন শিক্ষা অনুষ্ঠান আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ একেবাৰে এটাই অনুষ্ঠান আছে যে বিকালী মহাবিদ্যালয়। তাৰলৈকে ছাত্ৰ ছাত্ৰীবিলাক অহাৰ কাৰণে বহুত অসুবিধা পায়। তাৰপিছত যিবিলাক ৰোগী আমাৰ এতিয়া ধূপধৰা এখন মডেল হস্পিটেল আছে, মডেল হস্পিটেলত যিবিলাক ৰোগী অনা হয়, আনতে ৰাস্তাত যিটো অসুবিধা হয় তাতে মানে ৰোগী মেডিকেল আহি নাপাৰ আগতে আৰু যিখিনি বেমাৰ আছে তাতকৈ দুগুণ বেমাৰ বৃদ্ধি পায়। ঠিক সেইকাৰণে আমি এইবিলাক চিন্তা চৰ্চা কৰি এইটো কৰিছোঁ। আৰু আমাৰ এতিয়া ৰাষ্ট্ৰীয়কৃত বেংক মোটামুটি 5খন আছে আমাৰ ধূপধৰাত। এই 5খনলৈ অহা যোৱা সদূৰ নগৰপেৰাৰ পৰা আমাৰ এই ধূপধৰালৈকে টকা লেনদেন কৰাৰ কাৰণে মানুহ আহি থাকে।